এতিয়া চাওক চেকখন দিছোঁ তাত 2 কোটি টকা ইয়ৰ চেল্ফ নিৰ্বাচনৰ দলীয় প্ৰাৰ্থিত্ব কংগ্ৰেছৰ ঘোষণা হোৱাৰ আগমুহূৰ্তত এইবিলাক গোটেই কথা তাত মই লিখাই আছে যে কোন ইয়ৰ চেল্ফ বুলি ক'লে আপোনালোকে যিকোনো একাউণ্টত দিব পাৰে আৰু তাৰপিছত তেখেতসকলৰ মাজত কি ধৰণৰ লেনদেন হৈছিল সেইটো তেখেতসকলে জানিব কিন্তু মই স্পষ্টকৈ যে যিখিনি কথা ক'লোঁ যে ধনৰ বিনিময়ত কংগ্ৰেছৰ টকাৰ বিনিময়ত টিকেটৰ লেনদেনবোৰ হয় কেৱলতো মই কোৱা নাই যিবোৰে দল ত্যাগ কৰি গৈ আছে মানস বৰাও ক'লে সেইদিনাখনে কিশোৰ ভট্টও ক'লে যিমানে যোগদান কৰিছে সকলোৰে এটাই অভিযোগ গতিকে এতিয়াত মই অভিযোগ দিছোঁ তেখেতসকলে নহয় বুলি প্ৰমাণ কৰক মই অভিযোগে দিছোঁ নহয় বুলি প্ৰমাণ কৰক ডিফমেশ্যন কেছ কৰক এতিয়া ৰমেন বৰঠাকুৰৰ মন্তব্যটো গুৰুত্বপূৰ্ণ হ'ব তেওঁ কি কয় তেওঁকো বিচাৰক আপোনালোকে চেকখন ক'ৰ পৰা আহিল কেনেকুৱা আহিল ইয়ৰ চেল্ফ 2 কোটি টকাটো মানুহটো তেনেকুৱাটো হেৰি নকৰে কিবা এটা ডাঙৰ লেনদেন থাকিব লাগিব উদয় শংকৰ হাজৰিকাৰ পৰা 3 কোটি টকাৰ সেইটো এনেকুৱা আৰু বহুকেইটা প্ৰাৰ্থী আছে কেইদিনমানৰ পিছত আপোনালোকে মানে এই ফোনত কথা পতা কংগ্ৰেছৰ 2গৰাকী 3গৰাকী শীৰ্ষ নেতাৰ টিকটৰ বিনিময়ত কোনে কিমান সেইবিলাক কথা আপোনালোকে পাব মই আজিয়ে কৈ দিলোঁ আপোনালোকক ফোন টেপিং বুলি ক'লে ভুল হ'ব ফোন ৰেকৰ্ডিং নহয় 2গৰাকী নেতাৰ মাজত যেতিয়া কথা হয় কংগ্ৰেছৰে 2গৰাকী শীৰ্ষ নেতাৰ মাজত এই ধনৰ লেনদেন টিকেটৰ লেনদেন কোনে কাক ব্লেকমেইলিং কৰিছে সেইবিলাক লৈ কিনে যিটো ফোনৰ টেপিং ভাইৰেল হ'ব আৰু কেইদিনমান পিছত নহওক আপোনালোকে সেইবিলাকো পাব আৰু এটা যিগৰাকী বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী সকলোৱে কৈছে বিজেপিৰ পক্ষপাতিত প্ৰাৰ্থী বিজেপিৰ কোনগৰাকী মন্ত্ৰীৰ জৰিয়তে ভজংকা মাৰ্কেটৰ এগৰাকী যিবিলাক টকা ট্ৰান্সফাৰ কৰা হাৱালা মানি বুলি কয় সেইটো বিজেপিৰ কংগ্ৰেছৰ নেতৃত্বলৈ গৈছে সেই তথ্য আপোনালোকক মই দিম খালি তেখেত ঘূৰি আহক তেখেত এতিয়ালৈ ঘূৰি অহা নাই কাৰণ মই তেখেতৰ নাম প্ৰকাশ কৰিম যে বিজেপিৰ কোন মন্ত্ৰীয়ে বৰপেটা সমষ্টিত দিব্যায়নক প্ৰাৰ্থিত্ব দিব লাগে বুলি কিমান টকা কোন হাৱালা মানুহৰ জৰিয়তে প্ৰেৰণ কৰিছিল ভজংকা মাৰ্কেট মই নামটো কৈ দিলোঁ সেই ব্যৱসায়ীগৰাকী যিদিনা গুৱাহাটীত আহিব সেই নামটো মই কৈ দিম বহুকেইটা অভিযোগ আছে আপোনাৰ এতিয়া এই কথাবোৰ জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে আগতেও এনেধৰণৰ অভিযোগ উত্থাপন হয় এতিয়া আকৌ আপুনি এখন চেকো দিছে ৰাজহুৱা কৰিছে কৈছোঁ প্ৰমাণ চেকখনটো মোৰ নহয় এখন চেকখন কাৰ হয় এখন ৰমেন বেংকৰ চেক তেখেতৰ স্বাক্ষৰ আছে 2 কোটি টকা লিখা আছে গতিকে তেখেতসকলে মই জিতেন্দ্ৰ সিঙৰ কথা কৈছোঁ যিমানে যি নকৰক এদিন ধৰা পৰিব তাৰমানে যেতিয়া সীমা অতিক্ৰম এতিয়া জিতেন্দ্ৰ সিঙৰ সীমা অতিক্ৰম কৰিছে কংগ্ৰেছ পাৰ্টি মই কওঁ বিৰাট ভাল পাৰ্টি ৰাইজৰ মনত আজিও কংগ্ৰেছ পাৰ্টি আছে কিন্তু এইবিলাক ধুৰন্ধৰ নেতাবিলাক যেতিয়ালৈ ৰাইজে মুখখন দেখি থাকিব ৰাইজে মানে মনৰ পৰা উঠাই দিছে আজিও কংগ্ৰেছ পাৰ্টি মই ভাল পাৰ্টি বুলি কওঁ কিন্তু এই বেপাৰ কৰি টিকট বিক্ৰী কৰি যোগ্যক বঞ্চিত কৰি অযোগ্যসকলক যেতিয়া প্ৰাৰ্থিত্ব দিব এনেকুৱা অৰাজকতা হ'বই আৰু এটা আপুনি 2গৰাকী নেতাৰ কথা কৈছে বাৰে বাৰে সততে অভিযোগ উঠি থাকে ভূপেন কুমাৰ বৰাৰ নাম টকা লৈ তেওঁ প্ৰাৰ্থিত্ব দিয়ে অভিযোগ মই কৈছোঁ অভিযোগ উত্থাপন হৈ থাকে এনেধৰণৰ কেন্দ্ৰীয় নেতা হাইকমাণ্ড নে অসমৰ নেতা মই আজি কেইদিনমান আগতে দেখিবলৈ পালোঁ লখিমপুৰৰ এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী যোনে টিকেট পোৱা নাই কিবা নাম আছিলে মই ধৰিব পৰা নামটো তেওঁতো মুকলিকৈ আপোনালোকৰ এনকে টিভিত কৈছিলে যে মোক প্ৰথমে 2 কোটি সুধিলে ভূপেন বৰাই তাৰপিছত মোক 20 লাখ এডভান্স সুধিলে এইটো মই কৈ থকা নাই মই ক'লে আপোনালোকে সদায় ব্ৰেকিং কৰে কিবা কৰে কিন্তু তেতিয়া লখিমপুৰৰ বঞ্চিত হোৱা কিবা দলে নে কি আছিল প্ৰাৰ্থীগৰাকী তেওঁতো মুকলিকৈ কৈছে যে 2 কোটি বিচাৰিছিল মই সেইদিনাৰ পৰা বাদ দিলোঁ আজিলৈ ডিফমেশ্যন কেছ কিয় নহ'ল তেওঁৰ ওপৰত ভূপেন বৰাই ডিফমেশ্যন কেছ কৰিলে নেকি নাই কৰা মইতো বিৰোধী দলত আছোঁ মই বেলেগত আছোঁ মই কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে কৰি আছোঁ মই কংগ্ৰেছৰ বিৰুদ্ধে কৰা নাই কিন্তু কংগ্ৰেছত থাকি টিকটৰ বঞ্চিত হোৱা প্ৰাৰ্থীসকলে কৈছে ভূপেন বৰাই 2 কোটি টকা বিচাৰিছিলে সেইটো সংবাদ মাধ্যমত প্ৰকাশ পাইছে আজিলৈ কিবা আইনী জাননী দিলে নেকি তাৰমানে তেখেতক অভিযোগ দিছে তেখেতে যেতিয়া মৌনতা অৱলম্বন কৰিছে তাৰমানে নিশ্চয় তেওঁ জড়িত হৈ আছিল সেইবিলাকে কথা আৰু টকা পোৱা নোপোৱাটো ডাঙৰ কথা নহয় মই যিটো লখিমপুৰৰ ইছ্যুটোৰ কথা কৈছিল তেওঁ প্ৰস্তাৱ দিয়াটো হয়তো বৰপেটাৰ কথা ক'লে আপুনি বৰপেটাৰ কথা গুৱাহাটীৰ কথা ক'লে ৰমেন চন্দ্ৰ বৰঠাকুৰৰ পৰা টকা লোৱাৰ কথা সমান্তৰালকৈ বৰপেটাৰ কথাটোও ক'লে যিগৰাকী দিব্যায়নৰ প্ৰাৰ্থী আপুনি প্ৰমাণসহ দিম বুলি কৈছে কিছু সময় লাগিব আপোনাৰ বহু কেইগৰাকী নেতাৰ কথা কৈছে এয়া কি প্ৰতিগৰাকী 13টা লোকসভা সমষ্টি এনেধৰণৰ কথা হৈছে নেকি মই তেনেকুৱা নকওঁ মই মাজতে যিকেইটা দিছোঁ ধৰি লওক 3টা আসনত মানে ভয়ংকৰ টিকটৰ নামত লেনদেন হৈছিলে এটা হৈ গ'ল বৰপেটা যিটো এইটো বিজেপি শিবিৰৰ পৰা আহিছিলে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে এটা হৈছে কৰিমগঞ্জ আৰু এটা হৈছে গুৱাহাটীটো মই ক'লোৱে এই 3খন আসনত মানে এগৰাকী প্ৰাৰ্থী নহয় বহুকেইগৰাকী প্ৰাৰ্থী পইচা দিছে বঞ্চিত হৈছে তেখেতসকলক এতিয়া ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে আমাৰ চৰকাৰ আহিব তহঁতক চাম অমুক কৰিম এইবিলাক প্ৰলোভন দি ৰখাই ৰাখিছে কাৰণ দিয়াসকলৰতো যিসকলে দিব সেইসকলেতো ক'ব নোৱাৰে যে মই 2 কোটি টকা দিছোঁ ইনকাম টেক্সৰ কথা আহি যাব বহুত ধৰণৰ কথা আছে কিন্তু এনেকুৱা লাহে লাহে চৰিত্ৰসমূহ প্ৰকাশ পাই আছে দিল্লীত কোনে লৈছে কাৰ জৰিয়তে দিয়া বুলি আপোনাৰ সন্দেহ হয়
মই এগৰাকী জিতেন্দ্ৰ সিঙৰ কথাটো আপুনি ক'লে হয় মই এগৰাকী অনা অসমীয়া ব্যৱসায়ীৰ মই নাম ক'ম কেইদিনমানৰ পিছত বাৰু তেওঁ গুৱাহাটীত নাই এতিয়া তেওঁ বিজেপিৰ কোন মন্ত্ৰীৰ পৰা কেনেকুৱা টকা লৈছিলে কোনখন মাৰ্কেটত লৈছিলে আৰু সেই টকা হাৱালাৰ জৰিয়তে দিল্লীৰ জিতেন্দ্ৰ সিঙলৈ কেনেকুৱা পঠিয়াইছিলে সেইগৰাকীক যেতিয়া ধৰিব হাৱালা বুলি ক'লেতো এইটো অবৈধ ব্যৱসায়ীক ধৰিব তাৰপিছত তেওঁ জেৰাটো সকলো কথা কৈ দিব গতিকে এই ধৰণৰ এটা ভয়ংকৰ এটা লেনদেন এটা হৈ আছে আৰু কংগ্ৰেছৰ ভিতৰত যাৰ বাবে সকলোৱে দল বল লৈ কিশোৰ ভট্ট ওলাই গ'ল মানস বৰা ওলাই গ'ল তেনেকুৱাতো বহু ওলাই গৈছে আৰু এতিয়া আপুনি ক'ব মই এটা কথা সুধিছোঁ আপোনাক ক'ব যে আপুনি টিকট বঞ্চিত হৈ এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে বুলি এইটো সন্দৰ্ভত কি ক'ব বৰপেটাৰ আপুনি খেলিব মই টিকেট বঞ্চিতৰ কথাত মই খুব সুবিধা হোৱাই নাই মোৰ স্পষ্ট কথা যে টিকটটো দিয়াৰ কথা আছিল মনোৰঞ্জন তালুকদাৰক বিৰোধী ঐক্য মঞ্চৰ আজি মই ৰাতিপুৱা এটা ছ'চিয়েল মিডিয়াত পষ্ট দিছোঁ চাব হীৰেণ গোহা ডাঙৰীয়া এটা মন্তব্য দিছে যে প্ৰতিটো সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীক সমৰ্থন কৰিব লাগে এতিয়া মই বাকী সমষ্টি বাদে দিলোঁ বৰপেটাত বিৰোধী ঐক্য মঞ্চৰ কাক সমৰ্থন কৰিব CPM-ক কৰিব নে কংগ্ৰেছক কৰিব কাৰণ CPM-এ সমৰ্থন দিছে গৌৰৱ গগৈ আৰু ইফালে লুৰিণজ্যোতি গগৈক দিছে আজি সংবাদ মাধ্যমত প্ৰকাশ পাইছে তেনেস্থলত এতিয়া CPM-ক বৰপেটাত কংগ্ৰেছ আৰু জাতীয় পৰিষদে সমৰ্থন কৰিব নে নকৰে নে তেখেতসকলৰ নিজা প্ৰাৰ্থীক সমৰ্থন কৰিব এইবিলাকত কথাবিলাক স্পষ্ট হৈছে মই সুবিধা হৈছিলোঁ যে মোক 6 মাহে কৈছে যে মনোৰঞ্জনক এইটো বিৰোধী ঐক্য মঞ্চক এৰি দিয়া হ'ব মই এইটো মই মুকলিকৈ সমৰ্থন কৰিছিলোঁ মই এনেকৈ সংবাদ মাধ্যমত কৈছোঁ যে মনোৰঞ্জনক দিলে মোৰ কোনো আপত্তি নাই কাৰণ মই ৰঙিয়াত নিৰ্বাচন খেলিম তেওঁৰ সমৰ্থন মোক লাগিব যেতিয়া কংগ্ৰেছে বিজেপিৰ পৰা টকা লৈ দিব্যায়নক প্ৰক্ষেপ কৰিলে দিব্যায়নে এইটো জ্ঞাত হয় নে নহয় মই নাজানো কিন্তু বিজেপিৰ পৰা টকা লৈ যেতিয়া দিব্যায়নক প্ৰক্ষেপ কৰিলে তেতিয়া বিৰোধী ঐক্য মঞ্চ ভংগ হ'ল গতিকে তাত বিৰোধী ঐক্য মঞ্চৰ 2গৰাকী প্ৰাৰ্থী আছে 3গৰাকী দুলুৱা মেধোৱাত কি অসুবিধাটো কাৰ কি আছে কাৰ শক্তিটো আপোনালোকে ফলাফলত গম পাব যে বিৰোধী ঐক্য মঞ্চই দুলুৱা মেধক বঞ্চিত কৰা বা মনোৰঞ্জনক বঞ্চিত কৰাৰ ফলাফলত ঘোষণা পাব আপুনি যিদিনা ফলাফল ঘোষণা হ'ব সেইদিনাখন স্পষ্টকৈ প্ৰকাশ পাব দুলুৱা মেধৰ তীব্ৰ প্ৰতিনিধিত্ব হ'ব ভনীভূষণৰ লগত 3য় 4ৰ্থ স্থানত CPM আৰু কংগ্ৰেছ থাকিব 3য় 4ৰ্থ স্থানত